ভাৰত চাই থকাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এতিয়া উপস্থিত আছোঁ গোলগঞ্জ সমষ্টিৰ অন্তৰ্গত লোহাজানি গাঁৱৰ গংগাধৰ নৈৰ কাষতে। আজি আপোনালোকে দেখিবলৈ পাইছে ইয়াতে পটল খেত। এনেকৈ গংগাধৰ নৈয়ে যি গৰাখহনীয়াই যি তাণ্ডৱ যে ধাৰণ কৰিছে, একমাত্ৰ গংগাধৰ নৈৰ যি কালৰূপ যে ধাৰণ কৰিছে, ইয়াৰে ফলতে আজি এই অৱস্থা হোৱা দেখা গৈ আছে। আপোনালোকে দেখা পাইছে এতিয়া গৰু দি আপোনাক খুৱাই আছে। উপায় নাই, কাৰণ ইমান এটা ভাল এটা খেতি এতিয়া গৰুৰে খুৱাই আছে, কাৰণ ইয়াতে গংগাধৰ নৈয়ে যি কালৰূপ ধাৰণ কৰিছে আপোনালোকে প্ৰত্যক্ষ কৰি আছে। এনেকৈ এতিয়া গঞা ৰাইজে খুৱাই দি আছে গৰু ছাগল ভেড়াৰে, এনেকুৱা এটা পৰিস্থিতি হৈ আছে। এই গংগাধৰ নৈয়ে বহুত কেইটা পৰিয়ালক সৰ্বশান্ত কৰি পেলাইছে। এনে এটা অৱস্থা আনিছে যে ক'ব নোৱাৰা এনে এটা অৱস্থা হৈ আছে। এইসকল গঞা এতিয়া গৃহহীন হৈ আছে। এতিয়া ক'ত যাব, কি খাব, কোনেও খবৰ নলয়। ইয়াৰ আগতো ইয়াতে দুইবাৰ কৰি চৰকাৰে কিবা এটা প্ৰজেক্ট দিছিল। সেই প্ৰজেক্টৰ কি খবৰ হ'ল, কেনেকৈ উধাও হৈ গ'ল, কোনেও ক'ব নোৱাৰে। এনেকুৱা এটা পৰিস্থিতি হৈছে এতিয়া ভাত এমুঠি খাব সেনেকুৱা অৱস্থা নাই, কাৰণ যিহেতু গৃহহাৰা হৈ গৈছে। এতিয়া এই মানুহবোৰে কি কৰিব, কি খাব, ক'ত যাব? চৰকাৰ আহে, চৰকাৰ যায়, কোনে এইসকল দৰিদ্ৰ লোকৰ খবৰ ল'ব? এই ইয়াতে গংগাধৰ নৈৰ কাষতে বহুত সংখ্যক মানুহ ইয়াতে উপস্থিত আছে। মই তেখেতসকলৰ লগত কথা পাতিবলৈ মই যত্ন কৰিম। হয়, দেখা গৈছে যে ইয়াতে আপোনাৰ ঘৰ আছিল, ভাঙি গৈছে। আপুনি কি ক'ব এই সম্পৰ্কে? নদীৰ কাষতে আছোঁ, আমি ক'ৰবাত যাব পৰা নাই, টকা পইচা নাই, আমি ক'ৰবাত জমিন ল'ব পৰা নাই। আমি নদীৰ কাষতে আছোঁ, বেলেগৰ জমিনত। হয় দাদা, দেখা গৈছে যে আপোনাৰ ইয়াতে গংগাধৰ নৈয়ে গৰাখহনীয়ে কালৰূপ ধাৰণ কৰিছে, এই সম্পৰ্কে আপুনি কি ক'ব? এইরূপ মানে মেলা মানুষ আসলো, আইসা দেখে টেহে গেল, কয় যে বান দিমু হ্যান করমু, বান দিতে দিতে আঙ্গর নদী ভেঙেই গেল। আইসা ওই যে কয় যে এতে এবার হবো, কিছু টেহা টোহা পায়, দুই সাইডে বাঁশ টাস গাড়ি থেকে কয় কি হ্যাঁ হয়ে গেছে। ওই যে বাঁশের বান্ডাল নদীর মতো পড়ে রয়েছে। ইয়াৰ আগত দেখা গৈছে যে পাৰ্কোপাইনৰ ব্যৱস্থা কৰা আছিল। সেই পাৰ্কোপাইন নদীৰ মাজত আছে পৰি। হয়তো অলপ কিছুমান পাৰ্কোপাইনৰ ব্যৱস্থা কৰিছিল, হয়তো লাখ লাখ টকা বা কোটি কোটি টকা ইয়াতে আহিছিল, হয়তো কিবা দালাল চক্ৰতে ইয়াতে হয়তো আছিল বুলি আপোনালোকে কি ক'ব এই সম্পৰ্কে? মানে আসলো এরা আনে আইনে তো দোয়া বাদ দে কি করে আমরা কই হারি না, কিন্তু আমাদের বাড়ি ঘর ভাঙে ফুরা গেল। এতিয়া আপুনি কি ক'ব চৰকাৰক? সরকার কি কমো, এখন ওই যে ভোটের সময় তো আসলে ওরা কয় যে হ্যাঁ ভোট দাও আমরা নদী বেঁধে দিম, কিন্তু ভোট টোট বাড়া যায় নদীর খবর নাই। তো আমরা এখন ওইটাই কইতেছি যে নদীটা বেঁধে দিলে আমাদের খুব উপকার হইতো। এটা যার যার মতন জায়গায় জায়গায় গেছে, কতজনের রাস্তার মধ্যে যায় বাড়ি করে রয়েছে, কতজন ওই যে মোরা যায় মানে রাস্তার সাইডে বাড়ি করে রয়েছে, এতে এরকম রয়েছে। মোৰ পিছফালে দেখা গৈছে ঝাওবন। সেই ঝাওবন এতিয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে নদীৰ কবলত পৰিছে। চৰকাৰক বাৰে বাৰে গঞাসকলে অনুৰোধ জনাইছে যাতে এইসকল গঞা ৰাইজৰ অৱস্থা বুজি ইয়াত গৰাখহনীয়াৰ যি ৰোধ কৰাৰ যি ব্যৱস্থা আছে সেই ব্যৱস্থা যাতে গ্ৰহণ কৰে, এয়াই কামনা কৰিছে একাংশ গঞাই। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে? অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব, আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ, লাভ ইউ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবিতাৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।